মই আজি পশ্চিম বেকেলি গাঁও পঞ্চায়তলৈ আহিলোঁ আৰু 2017 চনত আহিছিলোঁ আপোনালোকৰ মাধ্যমেৰে। সেই সময়ত এই গাঁওখনত সাংসদ ডক্টৰ মনমোহন সিঙে এখন পালন কৰা গাঁও বুলি তেতিয়াই গম পাইছিলোঁ আৰু ইয়াত বহুতখিনি অভাৱ অভিযোগৰ কথা সেই সময়ত ইয়াতে বাতৰিত প্ৰকাশ পাইছিলে। তেতিয়া আহিছিলোঁ আৰু সেইখিনি সময়ত ৰাইজে এটা দাবী কৰিছিল যে এটা ৰাজহুৱা প্ৰেক্ষাগৃহ লাগে। মই সেই সময়ত ডক্টৰ মনমোহন সিঙক এখন পত্ৰ লিখি এই অনুৰোধটো ৰাইজৰ হৈ জনাইছিলোঁ আৰু তেখেতে পুঁজিও দিছিল। আজি এই গৃহটো মুকলি হ'ল। এতিয়া এই অঞ্চলৰ ৰাইজৰ বিভিন্ন কথা আলোচনা কৰিবলৈ এটা সুবিধা হ'ব আৰু সেই সময়তে ইয়াত ৭৪খন আঁচনি পঞ্চায়তৰ যোগেৰে সাংসদ এলেকা মানে সাংসদৰ গ্ৰাম হিচাপে আদৰ্শ গাঁও হিচাপে ৰূপায়ণ কৰিবলৈ বিচৰা হৈছিল। সেই বিষয়টো লৈ সেই সময়ত যথেষ্ট কামবিলাক লেহেমীয়া হৈছিল। আজি মই ভিডিঅ' মুখেৰে গম পালোঁ প্ৰায় 60খন আঁচনি ৰূপায়ণ হৈছে। শুনি ভাল লাগিলে আৰু যিখিনি বাকী আছে এতিয়াও বহুত ইয়াতে সেই সময়ত 11,000 পপুলেশ্যন আছে বুলি মই গম পাইছিলোঁ আৰু তাৰে বহুতৰে ঘৰ নাই বুলি কৈছিল। এতিয়াও বহুতৰ ঘৰ সম্পূৰ্ণ হোৱা নাই। যিখিনি কাম বাকী আছে মই আশা কৰিছোঁ সোনকালে হ'ব। 73 নম্বৰ পশ্চিম বেকেলি পঞ্চায়তত আজি আমি ইয়াত আহিছিলোঁ। ইয়াতে আমাৰ এটা অনুষ্ঠান আছিলে। আপোনালোকে গম পাইছে প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ এতিয়া আমাৰ মাজত নাই। তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে, তেওঁক স্মৰণ কৰাৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত বকো ডেভেলপমেণ্ট ব্লকৰ ফালৰ পৰা ইয়াত অনুষ্ঠিত হৈছিলে আৰু এই সভাত উপস্থিত আছিল মুখ্য অতিথি হিচাপে আমাৰ অসম বিধানসভাৰ অপজিশ্যন লিডাৰ আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, লগতে দুধনৈ সমষ্টিৰ বিধায়ক সন্মানীয় যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু ইয়াত বহুতখিনি ৰাইজ আহিছিলে আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ ইয়াত বিষয়াসকলে আছিলে। এইখন পঞ্চায়ত প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াই সাংসদ আদৰ্শ পঞ্চায়ত হিচাপে তেওঁ গ্ৰহণ কৰিছিলে 2014-15 আৰু 2014-15 পৰা আজিলৈকে ইয়াতে যথেষ্টখিনি ডেভেলপমেণ্টৰ কাম ইয়াত হৈছে। তেখেতে প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই ইয়াতে 25 লাখ টকাৰ এটা কমিউনিটি হল দিছে ৰাইজৰ কাৰণে আৰু 2017 চনত ইয়াত আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আহিছিলে। আহি বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত কথা পাতিছিলে যাতে ইয়াতে সকলো আঁচনি ইয়াত ভালকৈ ৰূপায়ণ হয়। ইয়াতে দুখীয়া মানুহৰ যিবিলাক PMAY ঘৰ হওক বা টয়লেট হওক, স্বচ্ছ ভাৰতৰ টয়লেট হওক বা বিভিন্ন বৃদ্ধ পেঞ্চন, বিকলাংগ যি আছে সকলো যাতে 100% ইয়াত ইমপ্লিমেণ্ট হয়। সেইকাৰণে তেখেতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াত মিটিঙো কৰিছিলে আৰু সেই 2017 চনৰ পৰা আজিলৈকে 2025 চন কিখিনি কাম হ'ল ইয়াৰে এটা ধৰি লওক তথ্য ইয়াত দাঙি ধৰা হ'ল আৰু আমিও জানিব পাৰিলোঁ যথেষ্টখিনি কাম আগবাঢ়িছে আৰু বকো সমষ্টিৰ বিধায়ক হিচাপে যিহেতু মোৰ এলেকা পৰে, এইটো মোৰ সমষ্টিৰ অন্তৰ্গত, ময়ো বহুতখিনি চেষ্টা কৰিছোঁ ইয়াতে বহুতখিনি কাম ইয়াতে আগবঢ়াই নিয়াৰ কাৰণে। এটা মহিলা সেল্ফ হেল্প গ্ৰুপৰ কাৰণে এটা কমিউনিটি হল তেওঁলোকে মিটিং কৰিব পাৰিব। চাইল্ড এণ্ড ওমেন কেয়াৰৰ কাৰণে এটা বাচ্চা যাতে ভালকৈ যত্ন ল'ব পাৰে, ইয়াতে চিটিঙত আহিলে মহিলাবিলাকে যাতে বাচ্চাবিলাকে কষ্ট নাপায় তাৰ কাৰণে এটা চাইল্ড কেয়াৰ, বেবী কেয়াৰ এটা ঘৰ আছে, সেইটো আমি চালোঁ। বহুতখিনি কাম হৈছে আৰু আমি আশা কৰোঁ যে এইখন পঞ্চায়তত যিখিনি কাম আৰু বাকী আছে সেইখিনি হৈ উঠক। তাৰ কাৰণে এটা আমাৰো চেষ্টা থাকিব। বিভাগসকলেও তেওঁলোকে আন্তৰিকতাৰে কাম কৰিব লাগিব আৰু আজিৰ সভাৰ জৰিয়তে আমি প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলিৰ লগতে আন্তৰিক ধন্যবাদ দিব লাগিব। তেখেতে যিখিনি অসমৰ ৰাইজৰ কাৰণে বা আমাৰ ভাৰতবৰ্ষৰ দুখীয়া মানুহৰ কাৰণে তেওঁ যিখিনি কাম কৰিলে, আজি তেওঁ যিবিলাক আঁচনি দিলে, MG এনৰেগাই হওক, উল্লেখনীয় আঁচনি এইবিলাক বা খাদ্য সুৰক্ষাৰ আঁচনিয়ে হওক, ফৰেষ্ট ৰাইট এক্ট হওক, আধাৰৰ যিটো ব্যৱস্থা তেওঁ সেইবিলাক কৰিছিলে বা অসমক স্পেচিয়েল ষ্টেটাছ কেটেগৰী দিয়া বা আমাৰ শৰাইঘাটৰ দ্বিতীয়খন দলং, বগীবিল ব্ৰিজ, গেছ ক্ৰেকাৰ, এই সকলোবিলাক বহুত আঁচনি তেওঁ অসমক দিলে। অসমক তেওঁ বিশেষ পেকেজো দিছিলে তেওঁৰ সময়ত। সেইকাৰণে তেওঁৰ যিখিনি অৱদান আমি পালোঁ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ভৱিষ্যতলৈ যাতে আমি তেওঁৰ দেখাই যোৱা আদৰ্শৰে আমি আগবাঢ়ি যাব পাৰোঁ। তেওঁ দিয়া আঁচনিবিলাক যাতে আজিও সজীৱ হৈ আছে, এইবিলাক যাতে ভৱিষ্যতে এই আঁচনিৰ দ্বাৰা যাতে ভাৰতবৰ্ষৰ মানুহৰ আৰু উপকৃত হ'ব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আমি এই আঁচনিবিলাক আৰু ফলপ্ৰসূ কৰাৰ কাৰণে আৰু ষ্ট্ৰং কৰাৰ কাৰণে ৰাইজৰ ওচৰত নিয়াৰ কাৰণে আমি কংগ্ৰেছ চৰকাৰ আহিলেও আমিও কাম কৰিব লাগিব।